পদপথত দোকান দি সপোন ৰচা ছোৱালীজনী আৰু নাই। ৰাজপথত ৰখি আপুনি এতিয়া ল'ব নোৱাৰিব মণিকাৰ হাতৰ চালাডৰ সোৱাদ। এতিয়াৰে পৰা আৰু ৰাজপথত দেখা নাপায় মণিকাক। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কল আপেল বিক্ৰী কৰি থকা মণিকা গ'লগৈ চিৰদিনলৈ। নিষ্ঠুৰ নিয়তিৰ পৰিহাস। নিজৰ কৰ্মৰাজিৰে স্বাৱলম্বিতাৰ সপোন দেখা মণিকা গ'লগৈ উভতি নহাৰ বাটেৰে। পদপথত এখন সৰু দোকান দি পৰিয়ালৰ দায়িত্ব লৈছিল মণিকা সোণোৱালে। কিন্তু মণিকাৰ সপোনে কলি পেলাওঁতেই যে সকলো শেষ হৈ গ'ল। হঠাৎ যেন মণিকাৰ সকলো সপোন ভাঙি চুৰমাৰ হ'ল। শুকুৰবাৰে এটা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় ধেমাজিৰ মণিকা সোণোৱালে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই প্ৰত্যক্ষদৰ্শীয়ে মণিকাক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তেই শেষ নিশ্বাস ত্যাগ কৰে মণিকাই। মণিকাৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে আত্মীয় স্বজন। প্ৰথমে মণিকা সোণোৱালৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু দ্বিতীয়তে হ'ল টেলিজেন তিনিআলিৰ পৰা ঢকুৱাখানা যিটো পথ নিৰ্মাণ হৈ আছে শিৱম কনষ্ট্ৰাকশ্যন কোম্পানীৰ দ্বাৰা, এই পথটিত আচলতে তেখেতসকলে নিৰ্মাণৰ নামত এটা মৰণ ফাণ্ড পাতিছে আৰু তেখেতসকলে নিৰ্মাণ কৰিবৰ কাৰণে যিখিনি চেন গ্ৰেভেল ৰাস্তাটোৰ সোঁমাজত তেখেতসকলে দুম খুৱাই থৈছে, তাৰ সেই দুম খুৱাই দিয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত বিভিন্ন ৰাইজে ইয়াত বিপদৰ সন্মুখীন হৈছে। যোৱাকালি ইয়াতে দুৰ্ঘটনাত সংঘটিত হৈ মণিকা সোণোৱাল মৃত্যু হৈছে। আমি এটা কথাই কনষ্ট্ৰাকশ্যন কোম্পানীটোক আমি দাবী কৰিব বিচাৰিছোঁ যাতে এনেধৰণৰ কাম যাতে কেতিয়াও তেখেতসকলে নকৰে। আমি বাৰে প্ৰতি তেখেতসকলক আমি দাবী জনাই অহাৰ পিছতো তেখেতসকলে কথাখিনি কোনো গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি যোৱাকালি যি মৃত্যু হৈছে মণিকা সোণোৱালৰ আমি ক্ষতিপূৰণ দিবৰ কাৰণে তেখেতসকলক দাবী জনোৱাৰ লগতে এই যিসমূহ বিপদসংকুল যিসমূহ তেখেতসকলে দুম খুৱাই দিয়ে চেন গ্ৰেভেল আঁতৰাই তেখেতসকলে এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি ধেমাজি জিলা সন্মুখী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনালোঁ। অত্যন্ত এক বেদনাদায়ক খবৰ আমাৰ বাবে। উঠি অহা এগৰাকী প্ৰতিভামান বুলিয়ে ক'ব লাগিব যুৱতী মণিকা সোণোৱাল। তাই আচলতে যিটো সময়ত আমি সংস্থাপনৰ বাট নেদেখি বিভিন্ন যুৱকে বিভিন্ন ধৰণৰ কাম, বিভিন্ন যুৱতীয়ে বিভিন্ন ধৰণৰ কাম বিচাৰি অন্য ৰাজ্যলৈ আচলতে যিটো সময়ত গতি কৰিবলগীয়া হৈছে, তেনে সময়তে নিজক স্বাৱলম্বিতা কৰাৰ মানসেৰে মণিকা সোণোৱালে যিটো সময়ত এই পদপথত তেখেতে ফ্ৰুইট চালাড নামেৰে আচলতে এখন দোকান আচলতে তেখেতে প্ৰতিষ্ঠা কৰি ছ'চিয়েল মাধ্যমৰ জৰিয়তে যথেষ্টখিনি আচলতে গ্ৰাহকৰ মৰম বুটলি যিধৰণে আচলতে আগবঢ়াই নিছিল, এই আগবঢ়াই নিয়াৰ প্ৰেক্ষাপটত আমি মণিকা সোণোৱালক সিদিনাখন আমি অলপ কিছুদিনৰ আগতেই আমি আমাৰ উৎসাহ আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ আজি দুদিনৰ পিছতেই যি এক অত্যন্ত তেখেতৰ মৰ্মাহত আচলতে খবৰ লাভ কৰিলে ইয়াত আমি ব্যৰ্থিত হৈছোঁ। সমান্তৰভাৱে এটা কথা আমি ক'ব লাগিব যে এই শিৱম নামৰ যিটো কনষ্ট্ৰাকশ্যন কোম্পানী টেলিজনৰ পৰা ঢকুৱাখানাৰ যি 2 লেন সংযুক্ত পথ নিৰ্মাণ কৰি আছে তেখেতসকলে, এই পথটোত প্ৰথমৰ পৰাই আৰম্ভণিৰ পৰা আচলতে নিৰ্মাণত যি আচলতে গাফিলতিয়ে তেখেতসকলে এক পৰিৱেশ সৃষ্টি কৰিছে, তাত আমি বাৰম্বাৰ তেখেতসকলক অৱগত কৰি অহাৰ পিছতো কিন্তু আমাৰ যিখিনি কথা তেখেতসকলে কোনো ধৰণৰ কাণ সাৰ নিদিয়ে। কিন্তু তাৰ ফলশ্ৰুতিতে আজি যে এই নিৰ্মাণ হোৱা পথটোৰ ওপৰত তেখেতসকলে যিসমূহ আচলতে তেখেতসকলৰ সামগ্ৰী, বিশেষকৈ শিলগুটিৰ পৰা চেন গ্ৰেভেলৰ যি ব্যৱস্থা আচলতে পথৰ সোঁমাজতে থৈ তেখেতসকলক অহা যোৱা কৰা মানুহৰ এই পথচাৰী ব্যক্তিসকলক কোনো ধৰণৰ ইণ্ডিকেশ্যন ব্যৱহাৰ নকৰি তেখেতসকলে যি এক মানুহক মৰণ ফাণ্ড পাতিছে, এই মৰণ ফাণ্ড পতাটো আচলতে শিৱম কনষ্ট্ৰাকশ্যন কোম্পানী গৰিহণাযোগ্য। আৰু সমান্তৰভাৱে মানুহক মৰণ ফাণ্ড পতা এই শিৱম কনষ্ট্ৰাকশ্যন কোম্পানীটোৱে এই যিগৰাকী মৃত আমাৰ মণিকা সোণোৱাল তাইৰ উচিত ক্ষতিপূৰণ দিব লাগিব। আৰু যদিহে এই ক্ষেত্ৰত তেখেতসকলে কিবা গাফিলতি কৰে, তেতিয়াহ'লে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই ইয়াৰ আহিবলগীয়া পৰৱৰ্তী সময়ত আমি তেখেতসকলৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। আৰু ইতিমধ্যে আমাৰ জিলা সমিতি আমি আলোচনা কৰিছোঁ শিৱম কনষ্ট্ৰাকশ্যন কোম্পানীৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম, যিহেতু তেখেতসকলে পথটো নিৰ্মাণকে আদি কৰি যিটো সময়ত আচলতে পথৰ মাজতেই শিল বালি ইটা আচলতে পেলাই থৈ যি এক অপৰিৱেশ সৃষ্টি কৰিছে, মানুহ মৰি যোৱাৰ এক পৰিৱেশ সৃষ্টি কৰিছে। গতিকে এই শিৱম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰি যাম। জিলা প্ৰশাসনে কৰণীয় নাই, জিলা প্ৰশাসনে ইয়াত কি কৰিছে আচলতে? নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ যথেষ্ট গধুৰ দায়িত্ব আছে। শিৱম কনষ্ট্ৰাকশ্যন বুলিয়ে নহয়, যিসমূহ আচলতে পথ নিৰ্মাণকাৰী সংস্থা, এই সংস্থাসমূহে আচলতে এই পথ নিৰ্মাণ কৰোঁতে যিসমূহ তেখেতসকলে দায়বদ্ধ আচলতে পালন কৰিব লাগে, যিসমূহ দায়িত্ব তেখেতসকলৰ থাকে, এই দায়িত্বখিনি সুচাৰুৰূপে তেখেতসকলে পালন কৰিছেনে নাই। গতিকে এই ক্ষেত্ৰত এই প্ৰশাসনে দৃষ্টি দিয়াটো ভাল আৰু প্ৰশাসনে প্ৰতিটো মুহূৰ্তত তাত দৃষ্টি ৰাখিবলৈ, যিহেতু এই পথটো অত্যন্ত মানুহৰ এক অহা যোৱা কৰা এক
অত্যন্ত এক মানে মানে কি বুলি কয় ব্যস্ততাপূৰ্ণ পথ গতিকে এই ব্যস্ততাপূৰ্ণ পথত এনেকুৱা ধৰণে আচলতে য'তেই যি মন যায় আচলতে যি ধৰণে আচলতে তেখেতসকলৰ মতেৰে মানুহৰ মৰণ ফান সৃষ্টি কৰিছে এই কথাখিনিত কিন্তু আচলতে কি বুলি কয় শিৱম কনষ্ট্ৰাকশ্যন কোম্পানীয়ে যথেষ্ট আচলতে ভুল কৰিছে আৰু এই ভুলৰ ওপৰত জিলা প্ৰশাসনেও আচলতে তেখেতসকলক শাস্তি বিহিবৰ কাৰণে বিশেষকৈ প্ৰশাসনে এই কনষ্ট্ৰাকশ্যনটোৰ ওপৰত শাস্তি বিহিবৰ কাৰণে অনুৰোধ জনাইছে আৰু সমান্তৰালভাৱে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিব পাৰি আৰু আপোনালোকে দেখিব লিকাবালিৰ সমীপত যি নীলখ নামেৰে আচলতে এখন দলং তেখেতসকলে নিৰ্মাণ কৰিছে সেই দলঙৰ আচলতে যিটো গেদাৰ বাৰম্বাৰ তেখেতসকলে ভাঙি পৰা আচলতে পৰিলক্ষিত হৈছে গতিকে এনেকুৱা ধৰণৰ আচলতে কনষ্ট্ৰাকশ্যন নিৰ্মাণকাৰী সংস্থাৰ লাইচেঞ্চসমূহ আচলতে বাতিল কৰিব লাগে বুলি আমি সদৌ মুনাল ছাত্ৰন্তে দাবী জনাইছোঁ নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।